সকলো সংবাদকৰ্মীক আৰু সাংবাদিক বন্ধুসকলক আমি আমাৰ তাঁতশিল্প উন্নয়ন সমিতিত আহি বহুখিনি অমূল্য সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ। ইয়াৰ মূলত উদ্দেশ্য হৈছে 2015 চনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেনেকৈ স্বদেশী আন্দোলনৰ সেই স্মৃতিটো সংৰক্ষণ কৰাৰ অৰ্থে বিদেশী বস্ত্ৰ পৰিহাৰ কৰাৰ যিটো সময় আছিল 1905 চনত সেইটো মনত ৰখাৰ উদ্দেশ্যে তেওঁ 2015 চনত এটা চিন্তা চৰ্চা কৰিছিল যে চেন্নাইত 2015 চনৰ 7 আগষ্ট তাৰিখে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস এটা পালন কৰিছিল আৰু সেই মৰ্মে চৰকাৰীভাৱে এইটো সমগ্ৰ ভাৰতবৰ্ষে প্ৰতি বছৰে 7 আগষ্টত এইটো ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হয় আৰু সেই মৰ্মে আমি আপোনালোকসকলক নিমন্ত্ৰণ কৰি আনি ইয়াৰ যিটো আমাৰ উদ্দেশ্য আৰু উদ্দেশ্যটো প্ৰচাৰ কৰিবৰ কাৰণে আপোনালোকক নিমন্ত্ৰণ কৰা হৈছে। কিমান তাৰিখে ক'ত হ'ব? আমাৰ আমাৰ হ'ব শুক্ৰবাৰ 7 আগষ্ট শুক্ৰবাৰ শংকৰ মন্দিৰ নাটঘৰ সময় 10 বজাৰ পৰা আমাৰ দীঘলীয়া সময় হ'ব। তাত বিভিন্ন কাৰ্যসূচী আছে, যেনে বিশিষ্ট অতিথি আছে আৰু যদি আপোনালোকৰ অতিথিসকলৰ নাম লাগে তেতিয়া এনেকুৱা ধৰণৰ যে আমাৰ মাননীয় বিধায়ক প্ৰকাশ চন্দ্ৰ দাস ডাঙৰীয়া আহি উপস্থিত থাকিব, আমাৰ ডেপুটি কমিশনাৰ তেখেত উপস্থিত থাকিব, এডিটৰ ইন চিফ যিজনে সৰব মানে গামোচাৰ ক্ষেত্ৰত ৰাজদীপ বাইলুং ডাঙৰীয়া উপস্থিত থাকিব আৰু বন্ধু বাদ্যয় ছাৰ NSDCৰ ডাইৰেক্টৰ তেওঁ উপস্থিত থাকিব, মিষ্টাৰ চেতিয়া বন্ধু বাদ্যয় WSCৰ ডাইৰেক্টৰ আৰু মিষ্টাৰ চেতিয়া থাকিব তেওঁ NSDCৰ ৰিজনেল মেনেজাৰ। গতিকে আটাইবিলাক যিহেতু আমাৰ এই শিল্পটোৰ লগতে জড়িত লগতে সমস্ত শিপিনী বোৱনী আৰু আপোনাসকলৰ অমূল্য সময় আমি ইয়াতে দিবৰ কাৰণে আমি আহ্বান জনাইছো। আমাৰ শুৱালকুছি তাঁত শিল্পী উন্নয়ন সমিতিৰ ইতিমধ্যে আপোনালোকক জনোৱা মতে 6000ৰো ওপৰ আমাৰ চিল্ক টেষ্টিং এনেও পাছবুক আছে। তাৰ মানে আমি সেইখিনি মানুহৰ উৎপাদিত কাপোৰ আমি টেষ্ট কৰি আমি অথেণ্টিক কৰিছোঁ। গতিকে সেইখিনি এটা ইনডাইৰেক্টলি এটা ডাঙৰ সহায় যে তেওঁলোকে বজাৰত অথেণ্টিক কাপোৰ বিক্ৰী কৰিব পাৰিব আৰু সেইখিনি তেওঁলোকক যথেষ্ট পৰিমাণে সকাহ দিছে উচিত দাম পোৱাত আৰু এখন নিৰ্ধাৰিত বজাৰ পোৱাত। তো সেই সকাহৰ লগতে আমি এই বছৰৰ পৰা এইটো ভাবিছোঁ যে আমাৰ শিল্পৰ লগত জড়িত যিখিনি পুৰণি শিপিনী বা কৰ্মী আছে তেওঁলোকে যাতে এই শিল্পটোৰ পৰা আঁতৰি নাযায় আৰু সক্ৰিয়ভাৱে শিল্পটো জীয়াই ৰাখে আৰু নিজৰ জীৱিকাও জীয়াই ৰাখিব পাৰে। তাৰ কাৰণে এই বছৰৰ পৰা আমি প্ৰত্যেক পঞ্চায়তৰ পৰা কমেও তিনিজন আমি যাতে বিভিন্ন প্ৰকাৰে সহায় কৰিব পাৰোঁ, অৰ্থাৎ তেওঁলোক কি দৰকাৰ শিল্পটো বজাই ৰখাত জীৱিকাটো বজাই ৰখাত সেই ধৰণৰ আমি সহায় সহযোগ কৰিম বুলি আমি প্ৰতিজ্ঞাবদ্ধ। তো এই বছৰৰ পৰা আমি এইটো প্ৰণ ল'লোঁ, প্ৰত্যেক বছৰে আমি এইটো মানে জাৰি ৰাখিম। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।